নমস্কাৰ। আজি যিখন কিতাপৰ কথা ক'ব লৈছোঁ সেইখন কিতাপৰ লেখকৰ নামটো অন্তত কালিৰ পৰা বহুতৰে কাৰণে চিনাকি নাম। অসমীয়া ভাষাত এই বছৰৰ সাহিত্য একাডেমী বঁটা লাভ কৰা ডক্টৰ প্ৰণৱজ্যোতি ডেকাৰ কিতাপ এখন মোৰ লগত আছে, মেৱাৰীজ লাছ আৰু অন্য গল্প। তেওঁৰ যিখন গ্ৰন্থৰ কাৰণে তেওঁ সাহিত্য একাডেমী পাইছে সেইখন প্ৰণৱজ্যোতি ডেকাৰ শ্ৰেষ্ঠ গল্প। সেইখন মোৰ লগত সদ্যহতে নাই, ঘৰত আছে। আৰু সেইখন গল্প সংকলনত থকা বেছিভাগ গল্পই এই গল্প সংকলনখনত সন্নিৱিষ্ট আছে। প্ৰণৱজ্যোতি ডেকাৰ বিষয়ে ইতিমধ্যেই সামাজিক মাধ্যমতে হওক বা নিউজ চেনেলতে হওক বহুখিনি কথা প্ৰচাৰ হৈছে। তেওঁৰ যিখন বহু চৰ্চিত আত্মজীৱনী সোণৰ চামুচ মুখত লৈ সেইখনৰ বিষয়ে বহু মানুহে গম পাইছে। 2016 চনত প্ৰকাশ পাইছিল সেইখন। তেওঁৰ অন্যান্য গ্ৰন্থবিলাক যিসকলে পঢ়িছে, বিশেষকৈ জ্যোতি দ্বিভাষিকৰ বুৰঞ্জী আৰু লগতে কামাখ্যা কেন্দ্ৰিক যিখন গৱেষণামূলক গ্ৰন্থ, লগতে তেওঁৰ এখন বৰ আকৰ্ষণীয় টাইটেলৰ কিতাপ আছিলে ৰূপোপজীৱনী আৰু দেহোপজীৱনী বুলি এখন গ্ৰন্থ 2 বছৰমান আগতে প্ৰকাশ পাইছিল। যি নহওক, মই যিহেতুকে এই কিতাপখনৰ কথাহে ক'ব লৈছোঁ, ইয়াৰ গল্পবিলাক আচলতে এইখনৰো প্ৰকাশক বান্ধৱ, যিখন শ্ৰেষ্ঠ গল্প সেইখনৰ প্ৰকাশক বান্ধৱ প্ৰকাশক পাণবজাৰ। ইয়াৰে গল্পবোৰ আচলতে যিবিলাক গল্প ইয়াত সন্নিৱিষ্ট আছে, মই গল্পকেইটা কৈ দিছোঁ। মেৱাৰীজ লাছ, শ্ৰীকৃষ্ণৰ শেষ দিনটো, ৰাজনীতি, বইতা, কাফন, সোধা নহল, পোহা বাঘ, মোৰে চহৰ, কৈলাশনাথ, পিয়াসী আত্মা, দলগুৰি গাঁৱৰ কুকুৰা চুৰিৰ কেছ, ৰজকিনী ৰূপ, অনিৰ্গম পথ, এজাক এলেহুৱা কাউৰীৰ সাধু, গড়ৰ শিং, আশা, সময় বালিত খোজ, যজাতিৰ পিতৃ, ভদ্ৰলোক, নাম মাহাত্ম্য, ৰিলিফ, নিৰীক্ষা গল্প, দে ৰাম দিলা দে ৰাম, 3টা বিভৎস গল্প, উৰ্বশীৰ বৃত্তি, ঈশ্বৰৰ মহিমা। এই গল্প সংকলনখনৰ পাতনিত আচলতে লেখকেই নিজৰ গল্পকেইটাৰ বিষয়ে যথেষ্টখিনি কথা লিখি থৈ গৈছে। মই নিজাকে বেছি এড নকৰোঁ, যোগ নকৰোঁ। আৰু মই নিজৰ কথা যদি ক'বলৈ যাওঁ, মই গল্পৰ বৰ এটা ডাঙৰ ফেন নহয়। আচলতে মই গল্পতকৈ উপন্যাস পঢ়ি বেছি ভাল পাওঁ। অৱশ্যে এনেকুৱা নহয় যে মই গল্প একেবাৰে নপঢ়োঁ। বেছিভাগ ভাল গল্প বহুতে ৰেকমেণ্ড কৰাৰ পিছতহে মই পঢ়োঁ। তো এই কিতাপখনো ইয়াৰ প্ৰণৱজ্যোতি ডেকাৰ গল্পবিলাক যিহেতুকে ভাল গল্প, তো সেইকাৰণে মই পঢ়িছোঁ। তো তেওঁ নিজৰ গল্পৰ বিষয়ে লিখা কেইটামান কথাহে মই কৈছোঁ। ইয়াত তেওঁ লিখিছে যে বঙালী ভাষাত যাকে কয় মাৰ্ক্সবাদৰ বুলি কপচান, এই বৌদ্ধিক ভণ্ডামীৰ ওপৰত জমা হোৱা পঞ্জীভূত ক্ষোভ আৰু খং জাৰা হৈছে শাৰদীয় নীলাচলত 1976 নীলাচলত প্ৰকাশিত আমাৰ বইতা নামৰ গল্পটোত। বইতা, যিটো গল্প আমাৰ বাছনিত আমাৰ দ্বাৰা লিখিত সৰ্বশ্ৰেষ্ঠ গল্প। বইতা গল্প সম্পৰ্কে তেওঁ নিজেই কৈছে যে তেওঁ এই গল্পটো তেওঁৰ অন্যতম শ্ৰেষ্ঠ গল্প বুলি, সৰ্বশ্ৰেষ্ঠ গল্প বুলি আচলতে তেওঁ নিজেই অভিহিত কৰিছে। বইতা গল্পটোৰ এটা পেৰেগ্ৰাফ মই পঢ়ি শুনাইছোঁ। ধনেশ্বৰে কিন্তু মাত্ৰ এক কোবেই মাৰিছিল চৌধুৰীৰ মূৰত, পকা বাঁহৰ টাউনৰ পূৰ্ণহতীয়া কোবটো মাৰিয়েই স্তব্ধ হৈ গৈছিল সি। তেতেলীপাৰাৰ মানুহবোৰ আঁতৰি গৈছিল ভয়ত। তাৰ পিছত লাহে লাহে ওচৰ চাপি আহিছিল ভয়, জিজ্ঞাসা আৰু বিভৎস কৌতূহলত। কোনোবা এজনে ধনেশ্বৰৰ হাতৰ পৰা টাউনদাৰ এৰুৱাই আনিব চেষ্টা কৰিছিল, কিন্তু ধনেশ্বৰে মাত্ৰ তাক আঁতৰি যাবলৈ ইংগিত দিলে। চৌধুৰীৰ মৰাশটোৰ ওচৰত আন কোনোবা থকাটো সি ভাল নাপায়। অলপ পাছত সৰ্বে ওচৰ চাপি আহিল। ইত্যা পুলিচ আহিব। ধনেশ্বৰে যেন বুজা নাই কথাখিনি। তে কি কৰা? তহঁত পলো গোটেই সপাক সাংৰি নিবা লাগলি 30 চলিৰ হাহাকাৰ হ'ব।
মানুহবোৰ আকৌ আঁতৰি গ'ল। কিবা আলোচনা কৰিলে। তাৰ পাছত বেউচা বিপিনে আহি সুধিলে, তে জেঠা আমি যাওঁ? যা। মানুহৰ উপস্থিতিত ধনেশ্বৰে বিৰক্তি অনুভৱ কৰিছে। অলপ পাছত আকৌ সৰ্বে ওচৰ চাপি আহি সুধিলে, তে তই নাযা? নাযাওঁ যা। মই গেলি খটো কাউৰ সগুনে চোৱা কৰিব। তন্থে চিন্তা নকৰবা নালগে। মোৰ মুখৰ পৰা কথা নলয়। আঁতৰি যোৱা পুতেকৰ ফালে চাই ধনেশ্বৰৰ মুখত এটা অদ্ভুত হাঁহি খেলি গ'ল। শিয়াল এগলা চালা। কুকুৰৰো অধম। মানুহ এটা মাৰা দেখা পাই লেজ ফেলে দাউচি। মই জাষ্ট মানে ট্ৰেইলাৰ হিচাপে কথাখিনি ক'লোঁ। বইতা গল্পটো সঁচাকৈ এটা ভাল গল্প। মানে বাকী গল্পবিলাকো ভাল, বাট এই গল্পটো মোৰ এটা অন্যতম প্ৰিয় গল্প। মাটিগিৰি বা জমিদাৰৰ শোষণৰ বিৰুদ্ধে এক ধৰণৰ মানে উপস্থাপন এই গল্পটোত কিছু পৰিমাণে দেখিবলৈ পোৱা যায়। তাৰপিছত তেওঁ নিজৰ গল্পৰ বিষয়ে লিখা আৰু এটা কথা, ব্যক্তিগত মূল্যাংকন অনুসৰি আমাৰ দ্বাৰা লিখিত প্ৰথম গুৰুত্বপূৰ্ণ চুটিগল্প হ'ল ৰাজনীতি, যাৰ লিখা আৰু প্ৰকাশ হয় 1973 চনত 1973। এইটো অসমীয়া ভাষাৰ স্মৰণীয় গল্প হোৱাৰ কাৰণ গল্পটোৰ চৰিত্ৰবোৰৰ কথোপকথনত প্ৰথমবাৰ অসমীয়া গল্পত আমাৰ অসমৰ কামৰূপ জিলাৰ সৰ্থেবাৰী অঞ্চলত ব্যৱহৃত উপভাষা প্ৰয়োগ কৰা হয়, যাৰ বাবে আমি প্ৰেৰণা পাওঁ নীলকণ্ঠ পাখীৰ সন্ধানে নামৰ পূৰ্ববংগত প্ৰকাশিত এখন কিতাপৰ পৰা। তেওঁ ইয়াত স্থানীয় ভাষা, থলুৱা ভাষা ব্যৱহাৰ কৰিছে। ইতিমধ্যে বইতা গল্পটোতো তেওঁৰ স্থানীয় থলুৱা কলকিয়েল লেংগুৱেজৰ উদাহৰণ আমি দেখিবলৈ পালোঁ। বাকী গল্প সম্পৰ্কে তেওঁ লিখিছে আৰু কিছুমান মানে বৰ আকৰ্ষণীয় কথা কৈ গৈছে তেওঁৰ এই গল্পৰ পাতনিখনত, গল্প সংকলনৰ পাতনিখনত। তেওঁ লিখা এটা কথা যে, আমাৰ দ্বাৰা শৈশৱ আৰু চেমনীয়া কালত কেইবাগৰাকী মুখেৰে অগ্নিবৰ্ষা বিপ্লৱী সামন্ত ভূস্বামী বিৰোধী মাৰ্ক্সবাদী ব্যক্তিক লগ পোৱা হৈছিল। আমাৰ প্ৰাপ্ত বয়সত আৰু তেখেতসৱৰ মাজ বয়সত দেখোঁ প্ৰায় প্ৰতিজনে একোজনকৈ নগৰীয়া ভূস্বামী হৈ উঠিছে আৰু মাহৰ প্ৰথম সপ্তাহতে তেখেতৰ ভাড়ালৈ দিয়া ঘৰৰ কেৰেয়া বিচাৰি ওলায়। মানে হিপক্ৰেচি ধৰণৰ মানুহবিলাকে কেনেধৰণে গাঁৱত ভূস্বামীৰ বিৰোধিতা কৰে আৰু নিজেই চহৰত আহি একোজন ভূস্বামীৰ ৰূপ লৈছে। তেনেকুৱা কিছু মানুহৰ কথা তেওঁ কৈছে। বেছিভাগ গল্পৰ বিষয়ে তেওঁ এটা বেকগ্ৰাউণ্ড দিছে পাতনিত। মানুহৰ ভণ্ডামি আঁতৰাই আচলতে ভণ্ডামি উদঙাই দিয়াত ক্ষেত্ৰত এই গল্পবিলাক গুৰুত্বপূৰ্ণ। তেওঁ এটা বৰ কথা এটা লিখিছে ইয়াতে। আচলতে ছপাৰ ক্ষেত্ৰত, অসমীয়া কিতাপ ছপাৰ ক্ষেত্ৰত তেওঁ কেনে আহুকালৰ সন্মুখীন হৈছিল, বিশেষকৈ জ্যোতি দ্বিভাষিকৰ বুৰঞ্জীখন পঢ়িলে মানে অভিধানখন, জ্যোতি দ্বিভাষিকৰ অভিধান আচলতে, সেই অভিধানখন প্ৰকাশৰ ক্ষেত্ৰত তেওঁ কিমান সমস্যাৰ সন্মুখীন হৈছিলে ধাৰণা এটা পাব পাৰি। আৰু লগতে সোণৰ চামুচ মুখত লৈ এই গ্ৰন্থখনটো পঢ়িবই লাগে। তো মই তেওঁৰ শ্ৰেষ্ঠ গল্পৰ লগতে সোণৰ চামুচ মুখত লৈ আৰু জ্যোতি দ্বিভাষিকৰ বুৰঞ্জী এই দুখন গল্প পঢ়িবলৈ ৰিকমেণ্ড কৰোঁ। আচলতে কিতাপ পঢ়ি ভাল পোৱা মানুহে পঢ়িবই লাগে। কিছু কথা মই এৰাই চলিবলৈ চেষ্টা কৰিছোঁ। এটা বৰ ইণ্টাৰেষ্টিং কথা এটা তেওঁ লিখিছে ইয়াতে। ভাৰতবৰ্ষ দেশখনৰ প্ৰশাসন ৰাইজে ভবাৰ দৰে ৱৰ্ল্ডছ লাৰ্জেষ্ট ডেমক্ৰেচি ৰূপত নচলে। ভাৰত চৰকাৰ চলে অতি বৃহৎ চেম্বাৰ অফ কমাৰ্চৰ দৰে। ইয়াৰ ভিতৰত প্ৰতিযোগিতাও আছে, খুন্দিও আছে, আনকি খুন জখমো আছে, কিন্তু মূল উদ্দেশ্য হ'ল ব্যৱসায় চলি থাকিব লাগে। এই অদৃশ্য পিছত থকা চৰকাৰত লাখ কোটি বিনিয়োগ কৰা বৃহৎ ব্যৱসায়ীৰ পৰা আপোনাৰ ঘৰৰ কাষৰ গোলাৰ মালৰ দোকানীৰ প্ৰতিনিধিও আছে। আইন বিশেষজ্ঞ, অৰ্থনীতি বিশেষজ্ঞ, প্ৰতিৰক্ষা বিশেষজ্ঞ, কৃষি বিশেষজ্ঞ সকলো এই চৰকাৰৰ অংশ।
ইণ্টাৰেষ্টিং কমেণ্ট এটা যে ভাৰতৰ চৰকাৰ চলে অতি বৃহৎ চেম্বাৰ অফ কমাৰ্চৰ দৰে। আমি জানো পুঁজিপতিসকলে কেনেধৰণে মানে চৰকাৰৰ ক্ষেত্ৰত মানে চৰকাৰ এখন চলাৰ ক্ষেত্ৰত ভূমিকা পালন কৰি আহিছে, আৰু তেওঁ সেই কথাটোকে আচলতে ইয়াত লিখিছে। ইণ্টাৰেষ্টিংলি তেওঁ ইয়াত মই পঢ়ি যাওঁতে পালোঁ, এইটো আগৰবাৰ পঢ়োঁতে মই মন কৰা নাছিলোঁ, যে হৰ্ষদ মেহতাৰ কথাও লিখিছে। আমি শেহতীয়াভাৱে মানে ষ্টক মাৰ্কেট ৰিলেটেড কিছুমান চিৰিজ এটাও হৈছে, স্কেম 2020 নেকি, হৰ্ষদ মেহতাৰ স্কেমটোক লৈ পেলাই। মানে হৰ্ষদ মেহতা নামৰ এজন ব্ৰকাৰে যি স্কেম কৰিছিলে, ঘোটালা কৰিছিলে, তো ইয়াত হৰ্ষদ মেহতাৰ কথাও তেওঁ ইণ্টাৰেষ্টিংলি লিখি থৈ গৈছে। তাৰপাছত তেওঁ UPSCৰ মেম্বাৰ হোৱাৰ কাহিনী আছে, আৰু গল্পৰ ৰূপত কিছু কথা প্ৰকাশ কৰিছে। আৰু তো গল্পবিলাক যদি পঢ়া যায়, তো আমি বহুতে ইতিমধ্যে তেওঁৰ গল্প সম্পৰ্কে মূল্যায়ন আগবঢ়াইছে। মই মানে মোৰ ব্যক্তিগত মতামতটো হ'ল যে কি, তেওঁৰ গল্পবিলাক মানে বিষয়বস্তুবিলাক মানে বৰ সাধাৰণ বিষয়বস্তু নহয়। মানে কি কথাটো এনেকুৱা যে তেওঁ ব্যক্তিগতভাৱে মানুহজন, তেওঁ বিভিন্ন মানুহৰ লগত তেওঁৰ মিলা মেচা আছিলে। ইয়াতে নিজেই লিখিছে যে স্মাগলাৰৰ লগত তেওঁৰ ভাল সম্পৰ্ক আছিলে। আৰু এটা ক'বলৈ ভাল হ'বনে নাজানো, তেওঁ নিজেই লিখিছে ইয়াতে, পুনশ্চ আমাৰ দীঘল জীৱনৰ বিচিত্ৰ বহুবৰ্ণী অভিজ্ঞতাৰ পৰ্বতমালাৰ এক উল্লেখযোগ্য শিখৰৰ অভিজ্ঞতা আছিল। কিছুকাল বেংকক আৰু হংকঙৰ পৰা ভাৰতবৰ্ষলৈ চোৰাংভাৱে অনোৱা অশ্লীল যৌন চিনেমাৰ কেছেটৰ পুনৰীক্ষক আৰু শ্ৰেণীবিভাজক ৰূপে কাম কৰাটো। বিচিত্ৰ অভিজ্ঞতা আচলতে। তেওঁৰ বিষয়ে যিসকলে জানে, অলপ খা খবৰ কৰিলে গম পাব, তেওঁৰ কথা কোৱাৰ যিটো ধৰণ, খুব খাৰাংখাচ মানুহজন। আৰু ব্যক্তিগতভাৱে মই তেওঁৰ লগত মোৰ ডাইৰেক্ট চিনাকি নাই। দুবাৰমান মই পাণবজাৰত বান্ধৱস্থলতে আচলতে তেওঁক দেখিছিলোঁ। বান্ধৱৰ স্বত্বাধিকাৰীৰ লগত কথা পাতি থাকে, অলপ সময় কথা পাতি গুচি যায়। ত' যিসকলে প্ৰণৱজ্যোতি ডেকাৰ কিতাপ পঢ়া নাই, তেওঁলোকে মই ভাবোঁ শ্ৰেষ্ঠ গল্পখন বাৰু সাহিত্য একাডেমি পোৱাৰ কাৰণে পঢ়িব, কিন্তু বাকী গ্ৰন্থবিলাকো, গল্প সংকলন বাকীবিলাক বা অন্যান্য সনুৰ চামুচ মুখত লৈ জ্যোতিদ্বীপাশিকৰ বুৰঞ্জী, আৰু কামাখ্যাৰ বিষয়ে যদি কাৰোবাৰ চিৰিয়াছলি কিবা কাম কৰিবলৈ মন আছে, কামৰূপ কামাখ্যাৰ তেওঁৰ সেই গ্ৰন্থখন অসমীয়ালৈ অনুবাদ হৈছে। মোৰ যিমান দূৰ মনত পৰে, ৰক্তিম ৰঞ্জন শইকীয়া তেওঁ সেইখন অসমীয়ালৈ অনুবাদ কৰিছে, সেইখন পঢ়ক। তেওঁৰ আনকি জ্যোতিষ শাস্ত্ৰৰ জ্যোতিষ এষ্ট্ৰলজিৰ ওপৰতে এখন কিতাপ আছে। কিতাপখন মোৰ লগত আছিল ক'ৰবাত, ব্লেক কভাৰৰ। সেইখন এখন কিতাপ, চৰ্যাগীত, বৌদ্ধতন্ত্ৰ, ধৰ্মৰ পাণতত্ত্ব, ৰহস্য উপন্যাস, এই গ্ৰন্থবিলাক তেওঁ লিখি থৈছে বা লিখিছে। মানে তেওঁ এজন বৰ বহুলভাৱে প্ৰচাৰ নোহোৱা লেখক হিচাপে ৰৈ গৈছিল। শেহতীয়াভাৱে তেওঁৰ গল্পবোৰ মানুহে চৰ্চা কৰিছে, তেওঁ লেখা মেলা। আৰু মই ব্যক্তিগতভাৱে মোৰ ছাত্ৰ ছাত্ৰীসকলক ৰিকমেণ্ড কৰোঁ যে তেওঁলোকে এটলিষ্ট তেওঁৰ গল্প সংকলনখিনি পঢ়ক, গল্পকেইটা পঢ়ক। শ্ৰেষ্ঠ গল্পখন পঢ়িলেও তেওঁৰ ভাল গল্পখিনি পঢ়া হ'ব। জ্যোতিদ্বীপাশিকৰ বুৰঞ্জী পঢ়ক, সোণৰ চামুচ মুখত লৈ পঢ়িব। আৰু বেছি দীঘলীয়া নকৰোঁ,